Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি চাম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 13 শব্দ। আজিৰ ভিডিঅ'ৰ আমাৰ টপিক হৈছে আমি কাণেৰে শব্দ শুনো। আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ এটা ইন্দ্ৰিয় হয় কাণ। কাণ হৈছে এবিধ সংবেদনশীল অংগ যাৰ সহায়ত আমি আমাৰ চাৰিওফালে যি শব্দ সৃষ্টি হৈছে সেই শব্দ আমি শুনা পাওঁ। এতিয়া আমাৰ যিটো কাণ আছে কাণটোৰ তিনিটা অংশ আছে। প্ৰথমতে হৈছে বহিৰ্কৰ্ণ, যিটো বাহিৰৰ পৰা দেখিবলৈ পোৱা যায়। তাৰপিছত আছে মধ্যকৰ্ণ আৰু আছে কি অন্তঃকৰ্ণ। এই তিনিওটা কৰ্ণতে কি হয়, কিছুমান কম্পন সৃষ্টি হয়, যাৰ কাৰণে আমি কি শুনিবলৈ পাওঁ, শব্দ শুনা পাওঁ। ইয়াৰ আগৰ ভিডিঅ'সমূহত অলৰেডি আমি জানিছোঁ যে কম্পনৰ কাৰণে শব্দ সৃষ্টি হয়। গতিকে আমি যি শব্দ শুনা পাওঁ সেই শব্দ কিহৰ কাৰণে শুনা পাওঁ, যে আমাৰ কাণৰ ভিতৰত কম্পন হয়, যাৰ কাৰণে সেই শব্দসমূহৰ সৃষ্টি হয়। আমাৰ যিটো বহিৰ্কৰ্ণ আছে, বহিৰ্কৰ্ণৰ কাম কি, ই চাৰিওফালৰ শব্দসমূহ কালেক্ট কৰে, চাৰিওফালৰ পৰা শব্দ সংগ্ৰহ কৰে। তাৰপিছত সেই শব্দ কি কৰাই আমাৰ যিটো মধ্যকৰ্ণ আছে মধ্যকৰ্ণলৈকে লৈ যায়। তাৰপিছত মধ্যকৰ্ণত এই যি শব্দ আছে শব্দৰ এম্প্লিফিকেশ্যন হয়, তাৰমানে শব্দসমূহ বৃদ্ধি পায়, বাঢ়ি যায়। তাৰপিছত সেই শব্দ প্ৰৱেশ কৰে ক'ত, অন্তঃকৰ্ণত। অন্তঃকৰ্ণত যেতিয়া শব্দ প্ৰৱেশ কৰে তেতিয়া ইয়াতে এটা বৈদ্যুতিক সংকেতৰ সৃষ্টি হয় আৰু সেই সংকেত আমাৰ মগজুলৈকে যায়। তাৰপিছত আমি শব্দ শুনা পাওঁ। বেচিকেলি এইখিনি ফাংচন হয় আমাৰ কাণৰ ভিতৰত যেতিয়া আমি শব্দ শুনো। আমাৰ কাণৰ বহিৰ্ভাগৰ আকৃতি এটা চুপিৰ দৰে হয়। আমাৰ কাণখন যদি আমি দেখিবলৈ পাওঁ কি হয়, চুপিৰ দৰে হয়। যদি তোমালোকে আঙুলি সুমুৱাই দিয়া কি হয়, চুপিৰ দৰে হয়, এটা পাইপৰ দৰে আমাক লাগে যিমানখিনিলৈকে আমাৰ আঙুলিটো যায়। ইয়াত প্ৰৱেশ কৰা শব্দবোৰ নলী এডালেদি ভিতৰলৈ সোমাই যায়। আমাৰ কাণখন নলীৰ দৰে আৰু যিবোৰ শব্দ আছে শব্দসমূহ সেই নলীৰে কি হয়, ভিতৰৰ ফালে ক্ৰমান্বয়ে সোমাই যায়। নলীডাল শেষ প্ৰান্তত পাতল পৰ্দা এখন টানকৈ লাগি থাকে আৰু ইয়াক কাণমাদল বা কৰ্ণপটহ বুলি কোৱা হয়। যিমানখিনিলৈকে আমাৰ আঙুলি যায়, আঙুলি য'ত গৈ পেলাই শেষ হয়, তাতে কি আছে, এটা পাতল পৰ্দা আছে যিখন বহুত টানকৈ সংযোগ হৈ আছে আৰু সেই পাতল পৰ্দাখনক কি কোৱা হয়, ইয়াৰড্ৰাম কোৱা হয় ইংলিছত। অসমীয়াত ইয়াক কাণমাদল বা কৰ্ণপটহ বুলি কোৱা হয়। ই এটা অতি প্ৰয়োজনীয় কাৰ্য সম্পাদন কৰে। কাণমাদলেই কি কাম কৰে সেইটো বুজাৰ কাৰণে আমাৰ ক্ৰিয়াকলাপ আছে। ক্ৰিয়াকলাপটো চালে আমি গম পাম কাণমাদলত কি প্ৰক্ৰিয়া চলে। ইয়াতে ক্ৰিয়াকলাপ দিছে। ক্ৰিয়াকলাপৰ কাৰণে প্ৰয়োজন হয় এটা প্লাষ্টিক অথবা টিনৰ টেমা। আমাৰ ঘৰত যিবোৰ সামগ্ৰী আহে কিছুমান টিনৰ টেমাত আহে, চাবা তেনেকুৱা ধৰণৰ নাৰিকল তেলৰ টিনৰ টেমা থাকে, তেনেকুৱা ধৰণৰ টিনৰ টেমা ল'ব পাৰা বা প্লাষ্টিক টেমা এখনো ল'ব পৰা। লোৱাৰ পিছত ইয়াৰ 2 মূৰ কাটি দিয়া। যিটো টেমা ল'বা টেমাটোৰ 2টা মূৰ এনেকুৱা ক্ল'জ থাকে নহয়, 2টা মূৰৰ এই যিটো 2টা আৱৰণি থাকে সেই 2টা আৱৰণি কি কৰা, আঁতৰাই দিয়া। আঁতৰাই দিয়াৰ পিছত এইবাৰ ৰবৰৰ এটা বেলুন লোৱা। বেলুনটো লৈ পেলাই সেইটো বেলুনৰ এটা অংশ আনি পেলাই এটা মূৰ টানকৈ বান্ধি দিয়া। এটা মূৰ এনেকৈ ৰবৰ দি পেলাই তাতে আকৌ ৰবৰ বেণ্ড দি পেলাই এনেকৈ সংযোগ কৰি দিয়া, অৰ্থাৎ এইটো বন্ধ কৰি দিয়া। তাৰপিছত 4 বা 5টা মান শুকান শস্য ইয়াৰ সেই ৰবৰৰ ওপৰত, বেলুনৰ ওপৰত কেইটামান শুকান শস্য থোৱা। এতিয়া তোমাৰ বন্ধুক দিনটোৰ খোলা মুখখনৰ ওচৰত সুৰে সুৰে বুলি চিঞৰিবলৈ কোৱা। এতিয়া তলপিনে যে খোলা হৈ আছে, ইয়াৰ যে তলপিনে খোলা হৈ আছে, এই তলপিনৰ পৰা তোমাৰ বন্ধুক কি কৰা, শব্দ সৃষ্টি কৰিবলৈ কোৱা। যেতিয়া শব্দ সৃষ্টি কৰিবা তেতিয়া দেখিবা যে গুটি কেইটা কি হৈ আছে,
উঠা নমা কৰি আছে, গুটিকেইটা উঠা নমা কৰি আছে, কম্পন হৈ আছে। কিহৰ কাৰণে গুটিকেইটা উঠা নমা কৰি আছে? কাৰণ সেই যিটো পৰ্দা আছে, পৰ্দাত কি হৈছে, শব্দ সৃষ্টিৰ লগে লগে কম্পন হৈছে, যাৰ কাৰণে গুটিসমূহ জঁপিয়াবলৈ আৰম্ভ কৰিছে। এইটো চোৱা, ক্ৰিয়াকলাপৰ চিত্ৰ দিয়া আছে। এনেকুৱা এখন টেমা লৈছে, টেমাখনৰ যিটো কাভাৰিং আছিল সেইটো আঁতৰাই পেলাই য়েলো বেলুন এটাৰে ইয়াক বান্ধি দিছে। য়েলো বেলুন বুলি কথা নহয়, যিকোনো ৰবৰৰ কাপোৰ এখনেৰে ইয়াক বান্ধি দিয়া হৈছে। দিয়াৰ পিছত ইয়াতে কি কৰা হৈছে, কেইটামান গুটি লোৱা হৈছে। গুটি লৈ পেলাই ইয়াৰ তলৰ যিটো খোলা অংশ আছে তাতে শব্দ সৃষ্টি কৰা হৈছে। শব্দ সৃষ্টি কৰাৰ লগে লগে এই যিবোৰ গুটি আছে, গুটিসমূহ জঁপিয়াবলৈ আৰম্ভ কৰিব। চিত্ৰ, প্লাষ্টিকৰ টেমাৰ কাণ মাদল। আমাৰ কাণৰ ভিতৰত যিটো কাণ মাদল আছে সেইটো এনেকৈ টান প্লাষ্টিকৰ এখন পৰ্দা আছে, আৰু পৰ্দাখন এনেদৰে টানকৈ লাগি আছে। বুজি পাইছানে? পৰ্দাখন এনেকৈ টানকৈ লাগি আছে। গতিকে ইয়াৰ পৰা যেতিয়াই শব্দ যায়, শব্দ যোৱাৰ লগে লগে সেই পৰ্দাখনত কি হয়, কম্পন সৃষ্টি হয়। ইয়াতেও কম্পন সৃষ্টি হোৱাৰ কাৰণে গুটিবোৰ লৰচৰ কৰিছে। আমাৰ কাণৰ ভিতৰতো সেই পৰ্দাখনত কম্পন সৃষ্টি হয়, আৰু আমি জানো যে কম্পনৰ কাৰণে আমি শব্দ শুনা পাওঁ। শব্দ এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে। কাণ মাদল এখন টানি ৰখা এটুকুৰা ৰবৰৰ দৰে। শব্দৰ কম্পনে কাণ মাদলখন কঁপায়। গতিকে আমি যিটো ক্ৰিয়াকলাপত দেখিবলৈ পাইছোঁ, টান খাই থকা ৰবৰৰ পৰ্দা এখন, ঠিক তেনেদৰে আমাৰ যিটো কাণ মাদল আছে, কাণ মাদলখনো টানকৈ থাকে, আৰু ইয়াতো শব্দ যোৱাৰ লগে লগে এইখন কঁপিবলৈ আৰম্ভ কৰে। কাণ মাদলে কাণৰ অন্তৰ্ভাগলৈ কম্পনবোৰ সঞ্চাৰিত কৰে। যিটো কাণ মাদল আছে, কাণ মাদলে কাণৰ ভিতৰৰ পিনে শব্দসমূহ লৈ যায়। যেনেদৰে মই কৈছোঁ, কাণৰ তিনিটা অংশ থাকে। কাণ মাদলখন প্ৰথমটো অংশ বহিৰ্কৰ্ণৰ ভিতৰতে পৰে, আৰু তাৰ ভিতৰত আৰু যে দুটা অংশ থাকে তালৈকে সেই কম্পনবোৰ লৈ যায়। তাৰ পৰা মগজুলৈকে সংকেত যায়, আৰু এনেকৈ আমি শব্দ শুনো। ইয়াতে চোৱা, কাণৰ ছবি দিয়া আছে। ইয়াৰ এইটো যিটো অংশ, এইটো আমি বাহিৰৰ পৰা দেখিবলৈ পাওঁ। এইটো হৈছে কি, বহিৰ্কৰ্ণ, যিটো বাহিৰৰ পৰা দেখা যায়। এইটো যিটো পৰ্দা আছে, এইটো কি কোৱা হয়, কাণ মাদল বুলি কোৱা হয়। যেতিয়া বাহিৰৰ পৰা শব্দ কাণৰ ভিতৰত যায়, যোৱাৰ লগে লগে এই পৰ্দাখনত কম্পন সৃষ্টি হয়, আৰু ক্ৰমান্বয়ে সেই কম্পন কাণৰ ভিতৰত যায়। যোৱাৰ পিছত তাতে সংকেতৰ সৃষ্টি হয়, আৰু সেই সংকেত মগজুলৈকে স্থানান্তৰিত হয়। চিত্ৰ, মানুহৰ কাণ। আমি কাণৰ ভিতৰত কেতিয়াও ধাৰ থকা জোঙা বা টান বস্তু ভৰাব নালাগে। ই কাণ মাদল নষ্ট কৰিব পাৰে। কাণ মাদলৰ অনিষ্ট হ'লে শ্ৰৱণত অসুবিধা হয়। আমি গম পালোঁ যে কাণ আমাৰ কাৰণে কিমান প্ৰয়োজনীয়। কাণৰ কাৰণে আমি আমাৰ চাৰিওফালে সৃষ্টি হোৱা শব্দ শুনিবলৈ পাওঁ। গতিকে আমি আমাৰ কাণখন কি কৰিব লাগে, প্ৰটেক্ট কৰিব লাগে, ৰাইট? কাণখন প্ৰটেক্ট কৰাৰ কাৰণে আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। যিকোনো বস্তু কাণৰ ভিতৰত সোমাব নালাগে। যেনেকুৱা কিছুমান মানুহে ছেফটি পিন কাণৰ ভিতৰত দিয়ে, বা ক্লিপ, লৰে তৈয়াৰী যিবোৰ ক্লিপ থাকে, হেয়াৰ ক্লিপ, সেইবোৰ কাণৰ ভিতৰত সোমোৱাই দিয়ে। এনেকুৱা টান বস্তু কাণৰ ভিতৰত সোমোৱাই দিলে ই আমাৰ যিটো কাণৰ পৰ্দা আছে, আমাৰ ইয়াৰ ড্ৰাম আছে, ইয়াৰ ড্ৰামত গৈ পেলাই ই ক্ষতি কৰিব পাৰে ইয়াৰ ড্ৰামখনৰ। আৰু যেতিয়া মানুহৰ ইয়াৰ ড্ৰামত কিবা ক্ষতি হয়, তেতিয়া মানুহে শুনিব নোৱাৰে, কাৰণ কম্পনৰে সৃষ্টি নহয়। কম্পন যেতিয়া সৃষ্টি নহ'ব, ই ভিতৰৰ পিনে যাব নোৱাৰিব। গতিকে মানুহৰ যিটো শুনা ক্ষমতা থাকে, সেইটো ক্ৰমান্বয়ে লোপ পাবলৈ আৰম্ভ কৰে। ইয়াৰোপৰি মানুহে অনবৰতে লাউড মিউজিক শুনি থাকিব নালাগে। অনবৰতে বহুত শব্দ কাণৰ ভিতৰত গৈ থাকিলে তেতিয়াও কাণৰ পৰ্দাখনত ইফেক্ট পৰিব পাৰে। তাৰপিছত
ইয়াৰফোন বহুত সময়লৈকে ইয়াৰফোন ব্যৱহাৰ কৰিলেও কাণৰ পৰ্দাত আঘাত পৰিব পাৰে। গতিকে এইবোৰ সৰু সৰু বস্তুৰ প্ৰতি মানুহে ধ্যান দিব লাগে যাতে কাণ মাদলৰ কোনো ধৰণৰ অনিষ্ট নহয়। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।